মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ প্ৰনাউনসমূহ কি কি, কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ এডভাৰ্বসমূহ কি কি, এইসমূহ আমি শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকা শেষলৈকে, ঠিক আছে। তো মই কুৱেশ্যন হিচাপে লিখি লৈছোঁ, চোৱা। 1 নম্বৰ, কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ প্ৰনাউনসমূহ কি কি। মানে যিবিলাক কমপ্লেক্স সেন্টেন্স থাকে তাত কিছুমান ৰিলেটিভ প্ৰনাউনো থাকে। তো সেই ৰিলেটিভ প্ৰনাউনসমূহ কি কি। কমপ্লেক্স সেন্টেন্সত কিছুমান তো তোমাৰ সাবঅৰ্ডিনেটিং কনজাংচনো থাকে, তো কেতিয়াবা ৰিলেটিভ প্ৰনাউনো থাকে। তো সেই ৰিলেটিভ প্ৰনাউনসমূহ কি কি আৰু ৰিলেটিভ এডভাৰ্বসমূহ কি কি আমি জানিম। তো কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ প্ৰনাউনসমূহ কি কি চোৱা। কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ প্ৰনাউনসমূহ হ'ল, ৰিলেটিভ প্ৰনাউনবোৰ কেনেকুৱা হ'ব পাৰে চোৱা। হু, হুম, হুজ, হুইচ, ডেট, এটচেট্ৰা। তো এইসমূহ ৰিলেটিভ প্ৰনাউন থাকিব পাৰে কমপ্লেক্স সেন্টেন্সত। কি কি, হু, হুম, হুজ, হুইচ, ডেট, এটচেট্ৰা ইত্যাদি। এতিয়া চোৱা, আমি জানিম 2 নম্বৰ কুৱেশ্যন হিচাপে লিখি লৈছোঁ কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ এডভাৰ্বসমূহ কি কি। তো সাব অৰ্ডিনেটিং কনজাংচন যদি নাথাকে তো ৰিলেটিভ প্ৰনাউন থাকিব, নহ'লে ৰিলেটিভ এডভাৰ্ব থাকিব। তো ৰিলেটিভ প্ৰনাউন কোনবোৰ থাকিব সেইবোৰতো আমি জানিলোঁ। তো এতিয়া জানিবলৈ গৈছোঁ আমি ৰিলেটিভ এডভাৰ্বসমূহ কেনেকুৱা ধৰণৰ থাকিব পাৰে, কোনবোৰ ৰিলেটিভ এডভাৰ্ব থাকিব পাৰে কমপ্লেক্স সেন্টেন্সত। তো চোৱা, কমপ্লেক্স সেন্টেন্সৰ ৰিলেটিভ এডভাৰ্বসমূহ হ'ল হুৱেৰ, হোৱাই, হুৱেন, এটচেট্ৰা। হুৱেৰ, হোৱাই, হুৱেন এইসমূহ ৰিলেটিভ এডভাৰ্ব, আৰু এইসমূহ ৰিলেটিভ এডভাৰ্ব ক'ত থাকিব পাৰে কমপ্লেক্স সেন্টেন্সত। যদি সাবঅৰ্ডিনেটিং কনজাংচন নাথাকে তেতিয়াহ'লে ৰিলেটিভ প্ৰনাউন থাকিব, নহ'লে ৰিলেটিভ এডভাৰ্ব থাকিব। তো তোমালোকে জানিলা ৰিলেটিভ এডভাৰ্বসমূহ কি কি আৰু ৰিলেটিভ প্ৰনাউনসমূহ কি কি কমপ্লেক্স সেন্টেন্সৰ। ধন্যবাদ।